নমস্কাৰ থাম্বনেইলটো দেখি সকলোৱে গম পাইছে যে আজি আমি কোনটো টপিকৰ ওপৰত কথা পাতিব গৈ আছো হয়নে এই কেইদিনতে আমাৰ উচ্চতম ন্যায়ালয়ৰ চিফ জাষ্টিস ডিৱাই চন্দ্ৰচূড় ছাৰৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠৰ এটা দলে ঘোষণা কৰিলে যে বা জাজমেন্ট দিলে যে চাইল্ডৰ লগত জড়িত যিকোনো ধৰণৰ পৰ্নোগ্ৰাফি চোৱাটো এটা কি হ'ব অফেন্স হ'ব বা এটা কি হ'ব ক্ৰাইম হিচাপে চিহ্নিত কৰা হ'ব ঠিক আছে সো এই কেছটো ক'ৰ পৰা আৰম্ভ হ'ল এই কেছটো কিয় আহিলে চাইল্ড পৰ্নোগ্ৰাফিৰ কেছটো ক'ৰ পৰা আৰম্ভ হ'ল এই গোটেই বিষয়ে আজি আমি আলোচনা কৰিম ঠিক আছে সো প্ৰথমে আমি জানি লওঁ যে চাইল্ড পৰ্নোগ্ৰাফি বা চাইল্ড পৰ্নোগ্ৰাফিৰ যিবিলাক কন্টেন্ট থাকিব সেই কন্টেন্টসমূহ যদি কোনোবাই শ্বেয়াৰ কৰে বা কোনোবাই ফৰৱাৰ্ড কৰে সেইটো এটা অফেন্স হয় সেইটো আগৰ পৰাই আছে ঠিক আছে সো এতিয়া নতুনকেনো ক্ৰিয়েট কৰা হ'ল সেই বিষয়ে আমি চাম সো প্ৰথম কথা আমি জানিব লাগে পস্কো এক্টখন কি হয় পস্কোখন কি হয় ঠিক আছে সো পস্কো হৈ গ'ল এখন এক্ট যিখনৰ এক্টৰ আন্ডাৰত শিশুসকলক কি কৰা হয় যৌন নিৰ্যাতনৰ পৰা কি কৰা হয় সেফটি দিয়া হয় ঠিক আছে সো পস্কো এক্ট কি হয় যিকোনো মেল বা ফিমেল যিকোনো চাইল্ডক কি কৰা হয় এই এক্টখনৰ আন্ডাৰত লোৱা হয় ঠিক আছে আৰু এই এক্টখন তোমাৰ কেতিয়া আহিছিলে 2012 চনত এই এক্টখন আহিছিল ঠিক আছে ওকে সো এটা কথা হ'ল যে আজি কেইদিনমানৰ আগতে মানে 19 এপ্ৰিল তাৰিখে মাদ্ৰাজ হাইকোৰ্টৰ পৰা এটা জাজমেন্ট আহিলে সেই হাইকোৰ্টৰ পৰা কি জাজমেন্ট আহিলে হাইকোৰ্টলৈ কি কেছ গৈছিলে সেই কেছ এটা আছিলে তোমাৰ এটা এনজিও এজন মানুহৰ ওপৰত এটা কেছ কৰিছিলে সেই মানুহজনৰ বয়স আছিলে 28 বছৰ সেই মানুহজনে কি কৰিছিলে চাইল্ড পৰ্নোগ্ৰাফিৰ কেইটামান কন্টেন্ট কি কৰিছিলে তেওঁ ডাউনলোড কৰি পেলাই নিজৰ ফোনত ৰাখিছিলে ঠিক আছে ওকে সো নিজৰ ফোনত ৰাখি পেলাই তেওঁ চাইছিলে বা কিবা কামত ইউজ কৰিছিলে ঠিক আছে সো যেতিয়া এই কেছটো গৈ পেলাই মাদ্ৰাজ হাইকোৰ্টলৈ গ'ল তেতিয়া মাদ্ৰাজ হাইকোৰ্টে কেছটো চাই পেলাই ক'লে যে তেওঁ এই কন্টেন্টসমূহ ফৰৱাৰ্ড কৰা নাছিলে বা কোনো ধৰণৰ কমাৰ্চিয়েল ইউজ কৰা নাছিলে কমাৰ্চিয়েল ইউজ মানে হৈ গ'ল তেওঁ কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি বা যিবিলাক পৰ্নোগ্ৰাফিৰ লগত জড়িত ইণ্ডাষ্ট্ৰিৰ লগত সেইবিলাক বা টকা পইচা বা কোনো ধৰণৰ প্ৰফিট গেইন কৰা নাছিলে মাত্ৰ তেওঁ ভিডিঅ'সমূহ বা কন্টেন্টসমূহ ডাউনলোড কৰিছিলে মাত্ৰ নিজে চাইছিলে ঠিক আছে সো সেইকাৰণে সেই মানুহজনক কি কৰা হ'ল কোনো ধৰণৰ পানিছ কৰা নহ'লে বা এইটো এটা অফেন্স হিচাপে গণ্য নকৰিলে কিন্তু ৰিসেন্টলি কি কৰিলে সুপ্ৰিম কোৰ্টে এই কেছটো ল'লে এই কেছটো ৰিঅপেন কৰিলে আৰু ক'লে যে নাই এই কেছটো এটা কি হ'ব পাৰে এইটো এটা অফেন্স হ'ব পাৰে কিয় চোৱা মাদ্ৰাজ হাইকোৰ্টে কি কৰিলে মাদ্ৰাজ হাইকোৰ্টে এই কেছটো ক্ৰাইম বা অফেন্স হিচাপে গণ্য নকৰিলে কাৰণ পস্কো এক্টৰ 14 নম্বৰ যে ধাৰা আছিলে এই 14 নম্বৰ ধাৰাত কোৱা হৈছিলে যে যদিহে সেই কন্টেন্টসমূহ কি কৰা হয় যদি চাইল্ড বা সেই যিজন ভিকটিম হয় সেই ভিকটিমজনৰ যদি ইনভলভমেন্ট কৰোৱা হয় কিবা অফেন্সৰ লগত জড়িত কৰি বা সেই চাইল্ডজনী বা সেই চাইল্ডজন ঠিক আছে তেওঁক যদি কোনোবা এই ধৰণৰ অফেন্সত বা এই ধৰণৰ তোমাৰ চাইল্ড এবিউজ যদি কৰা হয় তেতিয়াহে কি হ'ব সেই মানে সেইটো এটা ক্ৰাইম বা অফেন্স হিচাপে গণ্য কৰা হ'ব ঠিক আছে কিন্তু তেতিয়া মাদ্ৰাজ হাইকোৰ্টে ক'লে যে এইটো এটা ক্ৰাইম হোৱাই নাই ঠিক আছে কাৰণ এইটো এটা ক্ৰাইম হোৱাই নাই কাৰণ তেওঁ সেলফ ইউজৰ কাৰণে এইটো এটা কন্টেন্ট ডাউনলোড কৰি ৰাখিছিলে ঠিক আছে তো তেতিয়া সুপ্ৰিম কোৰ্টে ক'লে যে নহ'ব এইটো এটা ক্ৰাইম হ'ব পাৰে ঠিক আছে সো তেওঁলোকে ক'লে 15 যিটো ধাৰা আছিলে 15 ধাৰাত ৰাখি পেলাই এই কেছটো 15 নম্বৰ ধাৰা ৰাখি পেলাই ক'লে যে এইটো এটা ক্ৰাইম হ'ব পাৰে এইটো এটা ক্ৰাইম হ'ব পাৰে ঠিক আছে এইটো কেনে ক্ৰাইম হ'ব পাৰে আৰু তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিলে যে কি কৰিলে এটা নতুন জাজমেন্ট দিলে সুপ্ৰিম কোৰ্টৰ দ্বাৰা আৰু এই জাজমেন্টটো হ'ল যে ভিউইং চোৱা ষ্টৰিং চাইল্ড সেক্সুৱেল এক্সপ্লইটেটিভ এণ্ড এবিউজ মেটেৰিয়েল এণ্ড অফেন্স আণ্ডাৰ পস্কো আইটি এক্ট ঠিক আছে সে সুপ্ৰিম কোৰ্ট সো সুপ্ৰিম কোৰ্টে কি ক'লে যে তুমি যদি এটা এক্ট চোৱা বা তেনেকুৱা যদি এটা কি চোৱা এইটো চোৱা storage or watching child pornography offense under POSCO Act ঠিক আছে সো সুপ্ৰিম কোৰ্টে কৈ দিলে যে যদিহে তুমি চাইল্ডৰ লগত জড়িত যিকোনো ধৰণৰ পৰ্নোগ্ৰাফি তোমাৰ ফোনত সেভ ৰাখা বা তুমি যদি ওয়াচ কৰা তেতিয়া কি হ'ব তুমি এটা ক্ৰিমিনেল হৈ যাবা বা তুমি যদি ক্ৰিমিনেল হৈ যাবা আৰু তুমি কৰাটো এটা কি হ'ব অফেন্স বা ক্ৰাইম হৈ যাব ঠিক আছে সো তেওঁলোকে এই বিষয়ে উল্লেখ কৰিলে সো এইটো কি হ'ব সুপ্ৰিম কোৰ্ট অন মানডে ইন এ মেজৰ ruling held that watching and even more storage of child pornographic material is an offense under the Protection of Children from Sexual Offenses Act POSCO Act ঠিক আছে এটা তিনিজনীয়া বিচাৰপীঠৰ বেঞ্চে কি কৰিলে a 3-judge bench of the top court led by the Chief Justice of India DY Chandrachud and also comprising Justice JB Pariwala and Manoj Mishra overturned a Madras High Court ruling on disregard ঠিক আছে সো এই কেছটো মাদ্ৰাজৰ পৰা তেওঁলোকে ল'লে আৰু তেওঁলোকে ক'লে কেছটো চাব ল'লে ঠিক আছে সো তেওঁলোকে কি ক'লে যে মাদ্ৰাজৰ পৰা যিটো আহিছিল অৰ্ডাৰ সেইটো আমি কৈছো ডিসৰিগাৰ্ড কৰিছো আৰু তাৰ ওপৰত আমি কৰিম নতুনকৈ জাজমেন্ট দিছো ঠিক আছে সো নতুনকৈ জাজমেন্ট দি পেলাই কি ক'লে তেওঁলোকে ক'লে যে কোনো ধৰণৰ পৰ্নোগ্ৰাফি চাইল্ডৰ লগত ৰিলেটেড সেইবিলাক তুমি নিজে ওয়াচ কৰিব নোৱাৰিবা সেইবিলাক তুমি কোনো ধৰণৰ ফোনত তুমি ষ্টৰেজ কৰি ৰাখিব নোৱাৰিবা বা তুমি শ্বেয়াৰ কৰাটো দূৰৰ কথা ঠিক আছে শ্বেয়াৰ কৰাটো দূৰৰ কথা তাৰ লগতে তেওঁলোকে ক'লে যে চোৱা এই যে ক্ৰাইমটো কি ধৰণে হ'ব পাৰে তেওঁলোকে তাক ক'লে ধৰি লোৱা এজন মানুহ আছিলে এজন মানুহ হ'ল তেওঁৰ নামটো হৈ গ'ল তোমাৰ এই নামৰ এজন মানুহ ঠিক আছে এই নামৰ মানুহজনে কৰিলে এটা ৱেবছাইট ক'লে কাৰণ আজিকালি ইজিলি এক্সেসিবল হয়নে এটা ৱেবছাইটত গ'ল তেওঁ ভিউ কৰিলে তেওঁ কৰিলে
পৰ্নোগ্ৰাফি এটা চাইল্ড ৰিলেটেড পৰ্নোগ্ৰাফি এটা কৰিলে ৱাচ কৰিলে ঠিক আছে ৱাচ কৰিলে ঠিক আছে ওকে ৱাচ কৰিলে ঠিক আছে সো ৱাচ কৰাটো এটা ক্ৰাইম হ'ব নে ইয়েছ তেওঁ এটা কি হ'ব ক্ৰাইম হ'ব ঠিক আছে সো যিহেতু এই আগতে মাদ্ৰাছ হাইকোৰ্টে কৈছিলে যে এজন ব্যক্তিয়ে যেতিয়া এটা নিৰ্দিষ্ট ৱেবছাইটত গৈ পেলাই সেই পৰ্নোগ্ৰাফিসমূহ চেক কৰিব বা ৱাচ কৰিব সেইটো এটা ক্ৰাইম হ'ব নোৱাৰে কাৰণ সেইটো কি কৈছে তেওঁলোকে কৈছে বোলে শ্বেয়াৰ কৰা নাই বা ফৰৱাৰ্ড কৰা নাই ওকে ফৰৱাৰ্ড কৰা নাই সো ফৰৱাৰ্ড কৰা নাই তাৰমানে কি তেওঁ এটা ক্ৰাইম নাই কৰা ঠিক আছে সো তেতিয়া এতিয়া যিটো ৰিচেণ্টলি জাজমেণ্ট আহিলে সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকৰ ফালৰ পৰা কোৱা হ'ল যে চোৱা এই ৱেবছাইটবোৰ যেতিয়া ৱাচ কৰিলে তেওঁ ফোনত চাইছে বা তেওঁ এটা ডিভাইচত চাইছে সো এই ডিভাইচটো তেওঁ ভলিউমৰ কথা মেনশ্যন কৰিছে সো ভলিউম তেওঁলোকে কি কৰিব আপ এণ্ড ডাউন কৰিব পাৰিছে নে বোলে পাৰিছে মানে সো পজিশ্যন ৱৰ্ড এটা ইউজ কৰা হৈছে পজিশ্যন ঠিক আছে পজিশ্যন ৱৰ্ড এটা ইউজ কৰা হৈছে বা পজিশ্যন ঠিক আছে এই ৱৰ্ডত কোৱা হৈছে যে যদিহে তোমাৰ আন্ডাৰত আছে তোমাৰ কণ্ট্ৰলত আছে সেই বস্তুটো পাৰ্টিকুলাৰ ভিডিঅ'টো যদি তোমাৰ কণ্ট্ৰলত আছে তাৰমানে তুমি যদি আৰু ভলিউম কম বেছি কৰিব পাৰিছা তুমি যদি একচেপ্ট কৰিব পৰা অপশ্যন আছে তাৰমানে তুমি এইটো শ্বেয়াৰ কৰিব পৰা অপশ্যন আছে ইনডাইৰেক্টলি তোমাক কি কৰা হ'ল এতিয়া ৱেবছাইটৰ গৈ তুমি ভিউ কৰাৰ লগে লগে তোমাক এটা ক্ৰিমিনেল হিচাপে কোৱা হ'ব বা এইটো এটা অফেন্স বুলি কোৱা হ'ব এইটো এটা কি বুলি কোৱা হ'ব এইটো এটা অফেন্স বুলি কোৱা হ'ব ঠিক আছে ওকে ডান ঠিক আছে সো ফাৰ্ষ্ট কেছটো আমি গম পালো যে আমি ৱেবছাইটত গৈ পেলাই কোনো ধৰণৰ চাইল্ড এবিউজ চাব নোৱাৰিম ডান ওকে সো নেক্সট কথাটো হ'ল যে যদি এই নামৰ মানুহ এজনে বি নামৰ ব্যক্তি এজনে কি কৰিলে ব্যক্তিজনক লিংক শ্বেয়াৰ কৰিলে কি শ্বেয়াৰ কৰিলে লিংক শ্বেয়াৰ কৰিলে সো আমি সকলোৱে জানো যে আমি আজিলৈকে আমাৰ ইণ্টাৰনেটত ইমানখিনি এক্সপিৰিয়েঞ্চ আছে যে কোনোবাই যে লিংক এটা আমি কেতিয়াও ক্লিক কৰিব নালাগে ঠিক আছে বা বাই চান্স তেওঁ ক্লিক কৰিলে ঠিক আছে তেওঁ লিংকটো ক্লিক কৰিলে সো তেওঁ লিংকটো ক্লিক কৰাৰ পাছত তেওঁৰ ওচৰত কেইটা আছে দুটা অপশ্যন আছে কি আছে দুটা অপশ্যনছ আছে ঠিক আছে অপশ্যন দুটা আছে সো ফাৰ্ষ্ট অপশ্যনটো হ'ল যে তেওঁ কি ভিউ কৰিব তেওঁ কৰিব কণ্টেণ্টটো ভিউ কৰিলে ঠিক আছে তেওঁ কণ্টেণ্ট ভিউ কৰিলে সো ভিউ কৰাৰ লগে লগে তেওঁ কণ্টেণ্টটো ভিউ কৰাৰ লগে লগে তেওঁ কি হৈ গ'ল এই কেটেগৰীত সোমাই গ'ল এই কেটেগৰীত তেওঁ সোমাই গ'ল ঠিক আছে সো ফাৰ্ষ্ট কেটেগৰীত তেওঁ অট'মেটিক সোমাই গ'ল কিয় কাৰণ তেওঁ কি কৈছে এই ৱেবছাইট গৈ পেলাই ভিউ কৰিছে আৰু ভিউ কৰা মানে তেওঁ এটা ক্ৰাইম কৰিছে আৰু তেওঁ এজন কি হয় ক্ৰিমিনেল হয় ঠিক আছে বা একিউজ হৈ যাব ৰাইট ওকে সো নেক্সট তোমাৰ অপশ্যনটো আহি গ'ল ইয়াৰ নেক্সট অপশ্যনটো হৈ গ'ল যে তেওঁ ছেকেণ্ড অপশ্যনটো হ'ল যে তেওঁ ক্লিক নকৰিলে তেওঁ কেনচেল কৰিলে ঠিক আছে কেনচেল কৰিলে এই কেনচেল কৰি দিয়া মানুহজনৰ ওচৰত আকৌ দুটা অপশ্যন আহিব নতুনকে সো সেই অপশ্যন দুটা হ'ব যে তেওঁ যদি ভিডিঅ'টো বা সেই কণ্টেণ্টটো বা সেই লিংকটো যদি তেওঁ কেনচেল কৰিছে কিন্তু অথৰিটি বা কোনো প্ৰশাসনক যেতিয়া অৱগত কৰিব নাই বা ৰিপৰ্ট কৰিব নাই ঠিক আছে তেওঁ যদি কাকো ৰিপৰ্ট কৰিব নাই এইটো এটা তাৰ কি হ'ব ক্ৰাইম হৈ যাব ঠিক আছে বা ছেকেণ্ড জনে কি হ'ব তোমাৰ তেওঁ ছেকেণ্ড অপশ্যন কি হ'ব তেওঁ এইটো কেনচেল কৰিছে ভিডিঅ'টো বা তেওঁ ভিউ নাই কৰা আৰু যদি তেওঁ প্ৰশাসনক বা ৰিপৰ্ট কৰে ঠিক আছে সো এই দুটা অপশ্যন হৈ গ'ল ঠিক আছে সো তেওঁ যদি এইটো কাম কৰে তেওঁ কোনো ধৰণৰ অফেন্সত নপৰিব তেওঁ কোনো ধৰণৰ অফেন্সত নপৰিব তেওঁ যদি এইটো ক্ৰাইম কৰে কি হ'ব তেওঁ অফেন্সত পৰি যাব আৰু ফাৰ্ষ্টটো অট'মেটিক কি হ'ব ফাৰ্ষ্ট কেটেগৰীত পৰি যাব কাৰণ কি তেওঁ ভিউ কৰিছে ঠিক আছে সো আমি এই আল্টিমেটলি গোটেই কথাখিনিৰ পৰা এইটো বুজিলো যে চাইল্ড পৰ্নোগ্ৰাফি কি হ'ব বেণ্ড হ'ব ঠিক আছে আৰু এইটো আমাৰ চোৱাটো কি হ'ব এটা ক্ৰিমিনেল অফেন্স হ'ব পাৰে ঠিক আছে সো আমাৰ এই টপিকটো কি হ'ব জিএছ পাৰ্ট 2 আন্ডাৰত আমি ভালকে চোৱাটো বহুত দৰকাৰ ঠিক আছে জিএছ পাৰ্ট 2 এই টপিকটো চোৱাটো বহুত দৰকাৰ ঠিক আছে সো এতিয়া আপোনালোকে কি ভাবে মোক কমেণ্টত জনাব যে যিবিলাক পৰ্নোগ্ৰাফি ৱেবছাইটছ আছে বা ইণ্ডাষ্ট্ৰিজ আছে এইবিলাক বেণ্ড হ'ব লাগে নালাগে সো এই বেণ্ড হোৱাৰ প্ৰসংগটো লৈ পেলাই জিএছ পেপাৰটোত আপুনি এই টপিকটোৰ বিষয়ে আলোচনা কৰিব পাৰিব এটা কথা হ'ল যে আমাৰ আজিকালি ইজিলি এক্সেসিবল হয় ইনষ্টা এফবি আমাৰ যিকোনো সোশ্যাল মিডিয়া প্লেটফৰ্মত আমি হাফ নেকেড ইজিলি এভেইলেবল ঠিক আছে সো চিলড্ৰেন্স বিলাকক আমাৰ কি কৰিব লাগে আমি আঁতৰাই ৰাখিব লাগে এইবিলাকৰ পৰা ঠিক আছে সো এই বিষয়টো যদি যিমান পাৰে শ্বেয়াৰ কৰক সকলোৱে গম পাওক কথাটো যে এইটো এটা ক্ৰাইম হয় ঠিক আছে সো চাইল্ড পৰ্নোগ্ৰাফি ৱাচ কৰাটো এটা ক্ৰাইম হয় আৰু এই ক্ৰাইমটোৰ বিষয়ে কোনে কৈছে ৰিচেণ্টলি আমাৰ সুপ্ৰিম কোৰ্টে এই বিষয়ে আমাক কি কৰিছে এই ক্ৰাইমটোৰ বিষয়ে অৱগত কৰিছে আৰু এটা জাজমেণ্ট দিছে ঠিক আছে সো যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ এটা কৰি দিব যাতে সকলোৱে টপিকটোৰ বিষয়ে গম পায় থেংক ইউ